হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। চ' আজি মোৰ ঘৰত মা নাছিলে, মই হোটেলত গৈছিলোঁ খাবৰ কাৰণে। এতিয়া চাওক খোজকাঢ়ি ঘৰলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক, মই ঘৰত যাই আছোঁ। আৰু যোনে যোনে মোৰ ঘৰ জানিব খোজে, বঙাইগাঁৱত ক'ত ঘৰ মোৰ, চাব পাৰে। আপোনালোকে চাই থাকক। আৰু এটা কথা পাহৰি গ'লোঁ, মানে হোটেলত যে ভাত খালোঁ, তাতে পাঠা মাংস বনাইছিলে। এনেকুৱা মানে কি ক'ম, মানে এক পিচ মুখত দিছোঁ, এনেকুৱা লাগিল মানে কি ক'ম আৰু, লগালগ পেলাই দিছোঁ। পাছত মালিকক মাতিলোঁ মই, ঐ কি এইটো দাদা, ট্ৰেইন ষ্টেচনটো আগত না, ইপিনৰ পৰা আপুনি চিধা যাওক, চিধা যাই কিনে ৰাইট চাইড ল'ব, তাতে মানে একচুৱেলি সি ট্ৰেইন প্লেটফৰ্মত যাব, মানে ট্ৰেইন ষ্টেচন চিনি নাপায় কাৰণে সুধিলে, সেইকাৰণে কৈ দিলোঁ আৰু হেল্প কৰিব লাগে, চেল্ফ ছাৰ্ভিচ দিব লাগে মাজে মাজে। আপোনালোককো দিব লাগে, এনেকুৱা নহয় ৰাস্তাত কোনোবা বিপদত পৰি থাকিলে চাই থাকিব নালাগে। কিছুমানে আছে যে মানে ভিডিঅ' বনাই থাকে হেন তেন, কিন্তু এম্বুলেঞ্চ এটা ফোন কৰি কিনে যে মানুহজনক কি কৰিব নকৰে। মানে কি ক'ম, হাইৱেত বহুত এনেকুৱা চাওঁ আমি, কিমান মানুহ কেনেকৈ মৰি আছে ৰাস্তাত, কোনো হেল্প কৰিব নোখোজে। তো আজিকালি মানৱতাটো যিখিনি মানে চাই আছোঁ, এনেকুৱা হ'লে বহুত বেয়াহেতে সৰি আছে, হয় নাই? কি ক'ম আৰু, এখন চাওক, আহিলোৱে আৰু সন্মুখত বঙাইগাঁও ফ্লাইঅভাৰ। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তাকো মোটামুটি 1 কিলোমিটাৰ মই খোজকাঢ়ি যাই আছোঁ। মানে কি হৈছে জানানা, মোৰ মানে বাইকখন কালিয়ে মানে মামাৰ ঘৰত যাই আছিলোঁ মই ঈদৰ কাৰণে। তো যোৱাতে কি হ'ল, পটককৈ গাড়ীখন বন্ধ হৈ গ'ল ফ্লাইঅভাৰৰ ওপৰত। এই তোমাৰ চালমাৰা যোৱাতে তোমাৰ টুলিঙা টাৰ্ণিং বুলি জেগা আছে না, সেই তাত যাই কিনে ষ্টাৰ্টটো বন্ধ হৈ গ'ল। এতিয়া কি কৰোঁ, পাছত বহুত টাইম জিৰাৰ পাছত এটা অ'টো 300 টকা দি কিনে একদম ঘৰলৈ টানি লৈ আহিলোঁ। পাছত সেনেকৈ টানি আনিছোঁ। ঘৰৰ মানুহ চাই কিনে পূৰা হাঁহি আছে, কি ক'ম আৰু উপায় নাই। গাড়ীখন পূৰা ডিষ্টাৰ্ব দি থাকে, এইখন গাড়ী নাৰাখোঁ, পইচা নাই নহয়, পইচা হ'লে গাড়ীখন নাৰাখোঁ। আৰু গাইজ, আপোনালোকে মোৰ ভিডিঅ' চাই কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কোনো নকৰে, প্লিজ কৰি দিব। মই ৰোড ক্ৰছ কৰি আছোঁ। এখানে তুমি কি করো? ব্লগ বানাই দিছ কে? তাই নাকি? ঠিক আছে যাই, এটা ব্লগ করতেছি। চ' গাইজ, মানে কি হৈছে, মোৰ ঘৰৰ ওচৰৰে মানুহ এক্সিডেণ্ট হৈছে, সেইকাৰণে থিয় হৈ আছে ট্ৰাফিক পইণ্টত। যোন ল'ৰাটো এক্সিডেণ্ট কৰিছে, বাইকখন তাক ল'ব আহিছে, মানে থানাত ট্ৰাফিকে ৰাখি দিছে না, সেইকাৰণে। এইটো একচুৱেলি আমাৰ পাগলাস্তান বজাৰৰ ফল মাৰ্কেট হয়। বহুতে চাগে চিনিয়ে পায়, ক'ব নালাগে, তথাপিও ক'লোঁ আৰু। বাজাৰৰ মাজতো ইমান কাচৰা থাকে ন, কি ক'ম, বহুত কাচৰা। চাওকচোন, ইমান কাচৰা থাকিব নালাগে ন, হয় না নাই? ইমান ৰাতি হৈ গ'ল, চব লাইট চাইট নাই আৰু চব বন্ধ হৈ গ'ল। মই অকলে ঘূৰি আছোঁ, মানুহে ভাবিব ক'ত যাই আছে ই।
এনেকৈ ছিংগেল আৰু কথা পাতি যাই আছোঁ নিজে নিজে। কিনো ক'ম আৰু। আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব হা। যোনে যোনে চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মানে য'তে যাব তাতে কাচৰা থাকিবই মানে। আমাৰ দেশখন যে কি হ'ল ন, অসমখন ইমান সোণৰ অসম বুলি কয় চবে। এই সোণৰ অসমবোৰ মানে কি ক'ম আৰু, চাওক কিমান কাচৰাই কাচৰা। য'ত যাব মানে পাবই কাচৰা ৰাস্তাতে।